সাগৰিকা সহযোগ কৰিছে সূৰ্যা কনক্ৰিটেড সিমেণ্ট এণ্ড মোৰ বৰলিন চকুতে ৰূপৱালী বালি ঘৰ সাজে ৰঙতে গুপুতে বুদ্ধি হৈ যে থমকি সুধিছে আৰু হোৱা দুবৰিতে তাই আনক ঠকা ছোৱালী নাছিল যা তা কথা নকবি দে তোক ভাল পাই আনৰ লগত বিয়া হোৱা মানে তোকতো ঠগাইছে আৰু হাজবেণ্ডটোকো ঠগাই আছে তাই নিজৰ হাজবেণ্ডক নাই ঠগোৱা আচলতে তুমি মোক বৰবাদ কৰিছা মিছা প্ৰলোভনেৰে দিল্লীৰ পৰা মাতি আনিলা আৰু এতিয়া মোৰ পৰা দূৰে দূৰে পলাই ফুৰিছা কি ক'লা মিছা প্ৰলোভন দেখুৱাই মই তোমাক উভতাই আনিছোঁ মিছা কথা কৈ তুমি মোক লৈ গৈছিলা তালৈ তাত তুমি ডাঙৰ চাকৰি কৰা বুলি তাত যি সৰু কাম এটা কৰিছিলা তোমাৰ প্ৰতি দুখ লগাত মই তোমাক আমাৰ কোম্পানীৰ কথা কৈছিলোঁ কিন্তু কোম্পানীৰ মালিকৰ সপোন কোনে দেখুৱাইছিল কিয় মিছা কথা কৈছা জিত মই তোমাক মালিক বনোৱাৰ সপোন কেতিয়াও দেখুওৱা নাছিলোঁ দাদাক তোমাৰ কথা ক'লে মোটামুটি মালিকৰ নিচিনা পদ এটা দিব বুলিহে কৈছিলোঁ বা কোনোবা ছাইড এটা আমাক চলাব দিব বুলিহে কৈছিলোঁ কিন্তু নতুন প্ৰজেক্ট আৰম্ভ কৰি দিলা আৰু তাক চাবলৈ মানুহ ৰাখিলা আৰু সেই প্ৰজেক্টটো চলোৱাৰ দায়িত্ব তুমি নিজে লৈছা মই অহাৰ আগতে দাদাই নতুন প্ৰজেক্টৰ প্লেন কৰিছিল নতুন মানুহ নিয়োগ কৰিছিল আৰু দাদাই ফুৰিবলৈ যোৱাৰ বাবেহে মোক চোৱা চিতা কৰিবলৈ ইমান কৈছিল ফাঁকি দিব নালাগে তোমাক আৰু মোৰ বুজিবলৈ বাকী নাই বুজিবলৈ বাকী নাই মানে তুমি কি ক'ব বিচাৰিছা জিত এবাৰ নিজে ভাবা মোক ঠগাই কিন্তু তুমি সাৰি যাব নোৱাৰিবা তোমাৰ লগত মই বাৰু বাদ দিয়া সেইবোৰ কিন্তু মোৰ এটাই কথা তুমি তোমাৰ কোম্পানীৰ এটা ভাগ ল'বই লাগিব নহ'লে মোৰ পৰা তুমি কিমান কষ্ট পাবা সেইটো নিজেও ভাবিব নোৱাৰিবা তাৰমানে তুমি মোক ব্লেকমেইলিং কৰিছা ব্লেকমেইল কৰিছা তুমি কিন্তু এবাৰ মই যি ক'ম সঁচা ক'ম আমাৰ সম্পৰ্কৰ কথা তোমালোকৰ দাদাৰ আগত গতিকে সোনকালে কিবা এটা কৰা মই কিন্তু বৰ বেছি সময় অপেক্ষা কৰিব নোৱাৰিম চৰি ছাৰ কিবা ভুল কৰিলোঁ নেকি নাই নাই ভুল কৰা নাই বৰঞ্চ ইমান দিনে মই কৰি অহা ভুল এটাত তুমি শুধৰাই দিছা ঠাট্টা কিয়নো কৰে ছাৰ কিবা ভুল হৈছে যদি কওক ছাৰ আৰু হৈছে যদিও জানি বুজি কৰা নাই ছাৰ বাৰু তোমাৰ নামটো কোৱাচোন কিৰণ কিৰণ ছাৰ তোমাৰ লগত কিন্তু নামটো মিলিছে কিন্তু তোমাৰ এটা কথাই যেন মোৰ এন্ধাৰ জীৱনলৈ সঁচাই এটা কিৰণ লৈছে বাৰু তোমাৰ বিয়া পতা কিমান দিন হ'ল প্ৰায় 3 মাহমানেই হ'ল ছাৰ তোমাৰ পত্নীৰ লগত তুমি সুখী নে সেইবোৰ কথানো কিয় সুধিছে ছাৰ মোৰ লাজ লাগে আৰে ইয়াত লাজ পাব লগা কি আছে বিয়া পাতিছা এতিয়া বিয়া পতাৰ পিছত সুখত আছা নে দুখত আছা তাকেহে সুধিছোঁ আমি সৰু মানুহ ছাৰ আমাৰ সুখবোৰো সৰু সৰু আৰু দুখবোৰো সৰু সৰু আমাৰ ডাঙৰ দুখো নাই আৰু আপোনালোকৰ দৰে ডাঙৰ ডাঙৰ সুখো নাই মানে ছাৰ অভাৱৰ বাহিৰে ছাৰ বেলেগ একো দুখ বুলিবলৈ ডাঙৰ কথা নাই তাইৰ প্ৰয়োজনীয় বস্তুখিনি ছাৰ কেতিয়াবা মই আনি দিব নোৱাৰোঁ তাৰ বাবে কেতিয়াবা মোৰ দুখ লাগে কিন্তু আমাৰ এওঁকো ছাৰ মোক একেবাৰে দুখেই কৰিব নিদিয়ে হয় নেকি কিয় মোক লৈ মোৰ কামক লৈ তেওঁ বৰ সুখী ছাৰ কাৰণ ছাৰ তেওঁক মই কোনো দিনেই মিছা কথা নকওঁ আৰু একো এটা কথাই মই তাক গোপনে নাৰাখোঁ আৰু ছাৰ এইবোৰ মই আপোনাৰ পৰাই শিকিছোঁ ছাৰ আপুনি যে মই প্ৰথম অহাৰ দিনা কাৰোবাক কৈ আছিল যে আপুনি ছাৰ চব কথা সহ্য কৰিলেও কেতিয়াও মিছা কথা নিজেও নকয় আৰু আনে ক'লেও সহ্য নকৰে
মিছা কথা কোৱা মানুহ সদায় দুখত পৰে তেতিয়াৰ পৰা ছাৰ ময়ো মিছা কথা নকওঁ কি হ'ল ছাৰ মই কিবা ভুল কথা ক'লোঁ নেকি নাই নাই তুমি যোৱা মোৰ কাৰণে চাহ একাপ লৈ আহিবা ঠিক আছে ছাৰ ল হঠাৎনো কি হ'ল তোৰ পেট বেয়া নেকি চাওঁ দে সাগৰিকা সাগৰিকা আজিহে মন্দাৰ কথা এটা বুজি পালোঁ আমি আহিলে যে বজাৰ কৰিব লাগে একো খবৰেই নাই ঘৰত কিবা নাই বুলি ক'লেও যি আছে তাকে বনা নিজৰ ভনীয়েক আহিছে যে এতিয়া একেবাৰে ঘৰ ভৰাই ভৰাই বজাৰ কৰিছে তাৰমানে তই ইমান দিনে আমাৰ ঘৰত সুদা ভাত খাই আছিলি সেইটো কোৱা নাই কিন্তু আজি যে তই ৰাতিপুৱাই গৈ ইমানবোৰ বজাৰ কৰি আনিছ সেইটো ভাবিহে কৈছোঁ তই এবাৰ বিয়া হৈ যাচোন তই আহিলে তোৰ কাৰণে কি বজাৰ কৰিম তয়ো চাবি হ'লেই আৰু মই বিয়া হোৱালেতো তই এজাকমান ল'ৰা ছোৱালীৰ বাপেক হবি তেতিয়া আমালে ক'ত সময় পাবি হেই মুখখন আছে বোলে জিতি বকি থাকিবিচোন তাই কিনো মিছা কথাডাল ক'লে তই সদায় কি এনেকৈ বৰলা হৈ থাকিম বুলি ভাবিছ নি কাৰোবাক যদি ক'ৰবাত পচন্দ কৰি থৈছ কওঁ আকৌ তোৰ দৈ ভাবিছ নেকি মোক মনে মন থাক দাদা তই এতিয়া কিয় তেনেকৈ কৈছ আৰু বিয়াৰ কথা ক'লে তোৰ কিয় খং উঠে ঘৰখনত যে নবৌ এগৰাকী কিমান প্ৰয়োজন হৈছে তই গম পোৱা নাই এইবাৰ যদি বিয়া নাপাত আমি আৰু অহাত নাই দৰকাৰ হ'লে দেউতাক মই লৈ যাম এতিয়া চাহ কাপ মোক শান্তি খাব দিবিনে তহঁতৰ পৰা মানে আৰু বা ল হঠাৎনো কি হ'ল তোৰ পেট বেয়া নেকি চাওঁ দে সাগৰিকা সাগৰিকা চাহ গৌৰৱ ভাল ল'ৰা কামতো সেই ল'ৰাটো এক্সপাৰ্ট মোৰ ব্যৱসায়ৰ সমস্ত দায়িত্ব এতিয়া তহঁতৰ ওপৰত অৰ্পণ কৰি মই এতিয়া ফ্ৰী হ'ব বিচাৰিছোঁ তোমাৰ বিজনেছটো মই চলাব নোৱাৰিম ইমান দিনেচোন মই হেল্প কৰিয়ে আহিছোঁ মই থকালৈকে চলাব পাৰিবি কিন্তু মোক সদায় ব্যৱসায়ৰ মাজতে বুৰ গৈ থকাটো বিচাৰিছ নেকি তুমি বুৰ গৈ থাকিব নালাগে মোক কেৱল এডভাইচ কৰিলেই হ'ল কিছুমান ব্যৱসায় ছোৱালী মানুহে চম্ভালাটো সম্ভৱ নহয় গৌৰৱক অৰ্পণ কৰাটো আপত্তি কি গৌৰৱক ব্যৱসায়টো অৰ্পণ কৰিব কিয় লাগে তেওঁক তুমি এমপ্লয় হিচাপে ৰাখা বিনা কাৰণত গৌৰৱৰ ওপৰত অৰ্পণ কৰিব বিচৰা নাই তোৰ জীৱনৰ সমস্ত দায়িত্ব সি ল'ব বিচাৰিছে তেওঁক তুমি এবাৰ ভালদৰে জাজ কৰা পাবা আচলতে মোৰ স্বাৰ্থত তেওঁ ব্যৱসায়টো গ্ৰহণ কৰিব নে ব্যৱসায়ৰ স্বাৰ্থত মোৰ দায়িত্ব ল'ব মোৰ মতে সি আহিছে নিজক প্ৰতিষ্ঠা কৰিবলৈ আকাশ হাজৰিকাৰ পজিশ্যনটো ল'বলৈ তেওঁৰ বহুত দিনৰ পৰা হেঁপাহ আছিলে আৰু মোক গ্ৰহণ কৰাৰ বাহিৰে তেওঁ ছাকচেছ হোৱাৰ আৰু আন ৰাস্তা নাই আৰু তাতে কি হ'ল চেলেঞ্জ লৈ যদি সি ব্যৱসায় দিনে ৰাতিয়ে কাম কৰে তেনেহ'লে সি বহুত ওপৰলৈ যাব পাৰিব তোক অনাবিল আনন্দৰ মাজত ৰাখিব পাৰিব মোক মৰমৰ লোভ নেদেখুৱাবা পাপা মোৰ অন্তৰত এতিয়া মৰম বোলা শব্দটো একেবাৰেই নাইকিয়া হৈ গৈছে এতিয়া আছে মাথো ঘৃণা আৰু ঘৃণা ঘৃণাই মোৰ একমাত্ৰ ঔষধ প্ৰতিশোধ মই ল'ম
মোক যেনেকৈ আজি মৰমৰ পৰা বঞ্চিত কৰিছে, এদিন সিও মৰমৰ বাবে কান্দি থাকিব। সমাজৰ সকলো মানুহে তাক ঘৃণা কৰিব। আকাশ হাজৰিকা, তুমি মৃত্যুক নিজেই খুজিব লাগিব, নিজেই। মই কৰা কামৰ ফল সদায় ভাল হ'বই। চাবি সাগৰিকাই ল'ৰা ছোৱালী জন্ম নিদিয়ে, হীৰা মুকুতা জন্ম দিব। শুন, যদি ছোৱালী হয়, সাগৰিকাৰ ছোৱালী মই আমেৰিকা লণ্ডনত বিয়া দিম। সাগৰিকা সাগৰিকা আপুনি মানে আমাৰ মৰমৰ ভিনদেউ দেউতাক হ'বলৈ ওলাইছে। অ' বা, ভিতৰ ফোন। হলকাই, কি হ'ল? আৰু কিবা মিছা কথা ক'বলগীয়া আছে নেকি? সেইবোৰ বাদ দিয়া, ব'লা কলৈ? যিটো দোকানত বহি ধুনীয়াকৈ চাহ মিঠাই খাম। ব'লাচোন, তোমাক ভাল খবৰ এটা দিবলৈ আছে। হেল্ল', বৰ বৰ অফিচাৰেও দামী দামী গাড়ী মোৰ ওচৰত ৰাখিলেও কাৰণ বা সকাম নজনাকে এই হলধৰ বায়নে লগত নাযায়। আগতে সকাম ক। তুমিও যে আৰু আনন্দ খবৰ এটা দিবলৈ আহিছোঁ, আনন্দ মনেৰে গ্ৰহণ নকৰা। সঁচাকৈ ভাল খবৰ এটা আছে। আমাৰতো সদায় ভাল খবৰে আহি থাকে, সেই বুলি আমি আনন্দত নাচি বাগি নুপুৰো নহয়। কথাটো ক'ব খুজিছ ক। এইজনো যে কথাৰ খুব কোনদিনে কমিব। কি হ'ল? মোৰ হাতত সময় কম, ক। তোমাৰ আশীৰ্বাদতে আমাৰ মাইনা ভাল ল'ৰালৈ বিয়া হ'ল, আৰু তোমাৰ আশীৰ্বাদতে মই মমাই খাবলৈ ওলাইছোঁ। তাৰমানে এই আকাশে ইমান ডাঙৰ খবৰ এটা এতিয়ালৈ মোক দিয়া নাই। এতিয়া মোক পাহৰি গ'ল। তোমাকনো কেনেকৈ দিব? আমিহে এইমাত্ৰ তেওঁক খবৰ দিছোঁ। মই কৰা কামৰ ফল সদায় ভাল হ'বই। চাবি সাগৰিকাই ল'ৰা ছোৱালী জন্ম নিদিয়ে, হীৰা মুকুতা জন্ম দিব। শুন, যদি ছোৱালী হয়, সাগৰিকাৰ ছোৱালী মই আমেৰিকা লণ্ডনত বিয়া দিম। আৰু যদি ল'ৰা হয়, ইটালীৰ ছোৱালী বোৱাৰী কৰি লৈ আহিম। তোক আজিয়ে কৈ থলো। সেই হৰি, সন্তানে পৃথিৱী নেদেখা আগতে তুমি বিয়া পাতিলাই নে? বল তেনেহ'লে যিটোৰ দোকানলৈকে যাওঁ। থেংক ইউ। তুমি আকৌ আকাশৰ ঘৰৰ পৰা গুচি আহিলা। মই জানিছিলোঁৱেই তুমি গুচি আহিবলৈ বাধ্য হ'বা। তুমি যোৱাৰ কাৰণে মই বেয়া পোৱা নাছিলোঁ, কিন্তু গুচি অহাৰ বাবে মোৰ দুখ লাগিছে। এতিয়া দুখৰ সমভাগী হ'ব আহিছা নে সান্তনা দিব আহিছা? মই দুয়োটাৰ বাবে অহা নাই। তেনেহ'লে তোমাৰ দুখ নাইকিয়া কৰিবলৈ আহিছোঁ। কিয় গৌৰৱ, তুমি মোৰ দুখ নাইকিয়া কৰিবলৈ কেলৈ আহিলা? সেয়া মোৰ প্ৰতি দয়া নে পুতৌ? কৰ্তব্য। মিন্স? য়েছ, ডিউটি। তোমাক ইয়াৰ পৰা উদ্ধাৰ কৰাটো মই মোৰ ডিউটি বুলি ভাবিছোঁ। আৰু তোমাক তোমাৰ অশান্তিবোৰ দূৰ কৰি এই চিটুৱেশ্যনটোৰ পৰা উদ্ধাৰ কৰিব পৰা একমাত্ৰ মানুহ ময়ে। কাৰণ কিয় ভাবিলা তুমি মোৰ মনৰ অশান্তিখিনি দূৰ কৰিব পাৰিবা বুলি? কাৰণ মই তোমাৰ অশান্তিৰ কাৰণবোৰ ভালকৈয়ে জানো, হয়তো তোমাৰ পাপাতকৈও বেছি। আৰু তুমি ক'ত শান্তি পাবা সেইটো মই জানো। তুমি মোৰ মনৰ কথা ইমানকৈ কেনেকৈ জানা? কাৰণ তোমাক মই পঢ়ি পেলাইছোঁ। এতিয়া কেৱল তুমি নিজক এবাৰ পঢ়িবলৈ চেষ্টা কৰা, আৰু সময় হ'লে মোকো পঢ়িবা, চেষ্টা কৰিবা। কিবা এটা জেদত
কাৰোবাৰ প্ৰতি থকা ঘৃণাৰ বাবে নিজক নিজৰ পৰা লুকুৱাই ৰখাটো একো ভাল কথা নহয়, আৰু সেইটো কৰিবলৈ চেষ্টাও নকৰিবা। এয়াও কিন্তু এক প্ৰকাৰৰ অপৰাধ। মই যাওঁ। সাগৰিকা সহযোগ কৰিলে জুৰিয়া কনক্ৰিটেড, চিমেণ্ট এণ্ড মোৰ আৰু বৰলিন।